গুড মৰ্ণিং গাইজ। আজি বিশেষ এটা কাৰণত ভিডিঅ' বনাবলগীয়া হ'ল। কাৰণ এইটোৱে, কালি ৰাতি 500 টকা চুৰ কৰিলোঁ ঘৰৰ পৰা। চুৰ কৰিব মন নাই, মই চুৰটো নকৰোঁৱেই বাৰু। লগৰ এনেকুৱা আমি লগৰ কেইটামান আছে, মানে মোক 500 টকা চুৰ কৰিবলৈ দিলে ৰাতি। পিছে পাৰ্টি এটা কৰিম। পাৰ্টি কৰিবতো মোৰ মন আছে, কিন্তু মই পইচাটো মেনেজ কৰিব নোৱাৰি ঘৰৰ পৰা চুৰ কৰিলোঁ 500 টকা। ৰাতিটো যেনে তেনে খাই বৈ এইখনতে জংঘলখনতে থাকিলোঁ। ৰাতিপুৱা ফোন আহিছে আৰু 7:30 বজাত মা ভাগৰ। কৈছে বোলেকে বাপেৰৰ মণি বেগৰ পৰা 500 টকা এটা চুৰ কৰিছিলি পাপাই, সেনেকৈ কৈছে আৰু। মই কৈছোঁ মাই নাই চুৰ কৰা। কৰিছিলি? মই কৈছোঁ নাই কৰা। লাষ্টত ক'লোঁ কৰিছিলোঁ। পিছতহে গম পালোঁ, এতিয়া ঘৰলৈ 500 টকাটো লৈহে মাতিছে, নহ'লে জংঘলতে থাকিব দিছে। আৰু ববাও বিচাৰি আহি আছে বুলি কৈছে ইয়াত। তাকে ক'ত যাওঁ জানো, কোনটো দিয়াহে নাজানো। দুটা ৰাস্তা আছে, আগফালেদি আহিলে বাৰু গম পামেই, স্কুলেদি আহিলেও কেমেৰাত চাই আছোঁ। ভগৱানেহে জানে আজি ক'ত চাট পৰে। কেলা আহিলে আগফালেদি। বচোৱা গাইছ, বচোৱা গাইছ।